দিছে কথাকে আই মুখে জয়তু মোর মহাননী জাৰবৰীত গ্ৰন্থ উন্মোচনী সভা সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী কামৰূপৰ উদ্যোগত জাৰবৰী দুৰ্গা পূজা মণ্ডপত ফুলমণিৰ ৰঙা ফাগুন প্ৰেমিক বৰটোকোলা আৰু নষ্ট বৰষুণৰ গদ্য শীৰ্ষক কাব্যগ্ৰন্থ উন্মোচন আৰু শ্ৰী অৰবিন্দৰ আলোকত কাব্যদৃষ্টিত এভুমুখী শীৰ্ষক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। সাধাৰণ পৰিষদ আৰু কাৰ্যবাহী সমিতি সাহিত্য একাডেমী অনুবাদ বঁটা প্ৰাপ্ত সদস্য দিগন্ত বিশ্ব শৰ্মাই গ্ৰন্থখনি উন্মোচন কৰাৰ লগতে বক্তৃতা অনুষ্ঠানত বক্তৃতা প্ৰদান কৰে। সাধাৰণ মুখ্য সম্পাদক চৌধুৰী ডাঙৰীয়া লগতে মোৰ সন্মুখত থকা গুণী জ্ঞানী ব্যক্তিসকল আৰু সাংবাদিক বন্ধুসকল, গতিকে ইতিমধ্যে কবিতাৰ ওপৰত বহুখিনি চৰ্চা হৈ গ'ল। কবিতা কেনেকুৱা হ'ব লাগে, কবিতাৰ গুণ কি, কবিতা শিল্পৰ কেনেকুৱা এটা ধনী, সেই বিষয়ে বহু বৃহৎভাৱে আলোচনা এটা আমি ইতিমধ্যে পালোঁ। কাৰণ আমাৰ শৰ্মা ডাঙৰীয়াই অৰবিন্দৰ কাব্য দৃষ্টিৰ আলোচনাৰ সংগতি ৰাখি তাৰ বিষয়েও কৈছে আৰু লগতে আমাৰ ফুলমণি দাসৰ কবিতা তিনিটাৰ ওপৰতো আলোচনা আগবঢ়াই তেওঁ কবিতাৰ কেনেকুৱা হ'ব লাগে, কি হ'ব লাগে আৰু সেই সন্দৰ্ভত তেওঁ বৃহৎভাৱে আলোচনা কৰিছে। ইয়াৰ উপৰি তেওঁ আটাইতকৈ ডাঙৰ যে অম্বিকাগিৰি ৰায়চৌধুৰীৰ কবিতাৰ ওপৰত এটা সুন্দৰ ব্যাখ্যা দাঙি ধৰিছে। তেওঁৰ যি কবিতাৰ যি এটা দেশপ্ৰেমৰ ধ্বনি, তাত যি এটা স্পন্দন আছে, কবিতাৰ যি এটা স্পন্দন আছে, ঢৌ আছে, আৰু সেই সম্পৰ্কে তেওঁ এটা সুন্দৰ আলোচনা ইয়াৰ লগতে দাঙি ধৰিছে। গতিকে মোৰ ভাগত পৰিছে আজি আমাৰ এই অনুষ্ঠানলৈকে গুণী জ্ঞানী যথেষ্টখিনি ব্যক্তি আজি আহি ইয়াত উপস্থিত হৈছে। আধুনিক কবিতা আমি আমাৰ অনুষ্ঠান নিউজ ডেস্ক ৰিপৰ্ট ৰাজা টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।